বৰক্ষেত্ৰীত কি হ'ব দিগন্ত বৰ্মনৰ? জাকে জাকে এৰিছে কংগ্ৰেছ। ৰিণ্টু চৌধুৰীৰ লগত বিজেপিত একেলগে যোগ দিলে ৩ শতাধিক কংগ্ৰেছীয়ে। দিগন্ত বৰ্মনক এৰি নাৰায়ণ ডেকামুখী হৈছে বৰক্ষেত্ৰীৰ সংখ্যালঘু লোক। বিধায়ক দিগন্ত বৰ্মনৰ প্ৰতি কিয় বৃতশ্ৰদ্ধ দলীয় কৰ্মী সমৰ্থক? দলীয় নেতাকৰ্মীক ধৰি ৰখাত চূড়ান্ত ব্যৰ্থ বিধায়ক দিগন্ত বৰ্মন। পিতৃয়ে গঢ়ি যোৱা বৰক্ষেত্ৰীত কংগ্ৰেছৰ ভেটি নিচিহ্ন কৰিব নেকি পুত্ৰই? দলীয় নেতাকৰ্মীক গুৰুত্ব নিদিয়াৰ ক্ষোভত সংগ এৰিছে দিগন্তৰ। নাছিৰুদ্দিন আহমেদ, কনক পাঠকৰ দৰে নিষ্ঠাবান আৰু বিশ্বস্ত কংগ্ৰেছীয়ে বিধায়ক দিগন্ত বৰ্মনৰ সংগ এৰাৰ পিছত এইবাৰ বিজেপিত যোগ দিলে মুকালমুৱা অঞ্চলৰ কংগ্ৰেছৰ প্ৰভাৱশালী নেতা খাইৰুল হক চৌধুৰী ওৰফে ৰিণ্টু চৌধুৰীয়ে। মুকালমুৱা জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা অসম প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু কোষৰ উপ সভাপতি খাইৰুল হক চৌধুৰীয়ে বিধায়ক দিগন্ত বৰ্মন তথা কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। আমাৰ কংগ্ৰেছ দলৰ এপিচিচিৰ মেইন কমিটিখনৰ সেই পাৱাৰটো নাই। ইয়াত মই দেখিছোঁ যে ইয়াত কিবা এখন যদি লিষ্ট বনাবলগীয়া হয়, তেখেতসকলৰ কাউণ্টাৰ চাইড নোহোৱাকৈ এখন লিষ্ট আগফালে আগবাঢ়ি নাযায়। ইয়াত এমএলএ বিধায়কজন থকাৰ পিছতো তাত ষ্টেপটো মানে ডাইৰেক্ট বাইপাছ নকৰে। এই যিটো ডিচিপ্লিন বঠৰ পৰা যিটো বুথৰ পৰা যিটো আল্টিমেট ডিষ্ট্ৰিক্টলৈকে ষ্টেটলৈকে যিটো ডিচিপ্লিন, এই ডিচিপ্লিনটো মই সঁচাকৈ দেখিছোঁ। আৰু মই তেখেতসকলৰ যিহেতু লগৰ মোৰ বহুত সমনীয়া আছে, তাৰ পৰা দেখি মই এইটো অনুধাৱন কৰিছোঁ যে আমাৰ কংগ্ৰেছ দলৰ ফিউচাৰ, যিহেতু আমি মাইনৰিটি আমাৰ খিলঞ্জীয়া হিচাপে প্ৰতিনিধিত্ব কৰোঁ, যিহেতু আগফালে যোৱাৰ কোনো ৰাস্তাই নাই। বুধবাৰে সন্ধিয়া বৰক্ষেত্ৰী বৰুৱাপুতাৰ শ্যামৰাই শাখা সত্ৰ প্ৰাংগণত অনুষ্ঠিত হৈ বিশাল যোগদান কাৰ্যসূচী। জয়ন্ত বুজৰ বৰুৱাই জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছতেই জিলা বিজেপিৰ উদ্যোগত প্ৰথম বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ল সংখ্যালঘু অধ্যুষিত বৰক্ষেত্ৰী সমষ্টিত। মোৰ বাবে সৌভাগ্যৰ কথা হয় যে মই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে অসমৰ ৰাজনীতিৰ এনেকুৱা এজন প্ৰভাৱশালী ব্যক্তি আমাৰ দলত জইন কৰিছে। এইটো মোৰ কাৰণে সৌভাগ্যৰ কথা। কিন্তু এটা কথা, বৰ্তমান অসম নহয় সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে এটা বিচাৰি পাইছে যে উন্নয়নৰ বিকাশ সাধন হ'বৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে গত্যন্তৰ আৰু নাই। প্ৰভাৱশালী কংগ্ৰেছ নেতা খাইৰুল হক চৌধুৰীৰ লগত প্ৰায় ৩ শতাধিক কংগ্ৰেছৰ নেতাকৰ্মী সমৰ্থকে বিজেপিত যোগদান কৰে। বৰক্ষেত্ৰীত বিধায়কজনৰ একো কাম নাই, কোনেও গুৰুত্ব নিদিয়ে তেওঁক। বিধায়ক থকাৰ পিছতো সকলো কাম কৰিব লাগে নাৰায়ণ ডেকাই। আজি বিধায়ক থকাৰ পিছতো আজি তেখেতক অফিচাৰবিলাকে কোনেও যেতিয়া কামটো কৰিব নোৱাৰে, অৱশেষত তেখেতক লগ ধৰি তেখেতৰ দ্বাৰাই কামখিনি, তেখেতৰ যদি কামত আগ্ৰহ নোহোৱা তেখেতৰ দ্বাৰাই সুবিধাখিনি আকৌ লৈ সেই কামটো কাৰ্যক্ষম কৰে। বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা, জিলা বিজেপিৰ নৱ নিৰ্বাচিত সভাপতি জয়ন্ত বুজৰ বৰুৱা আৰু সাধাৰণ সম্পাদক পুলক শৰ্মাই ৰিণ্টু চৌধুৰী প্ৰমুখ্যে তেওঁলোকক বিজেপিলৈ আদৰণি জনায়। ৰিণ্টু চৌধুৰীৰ যোগদানে বৰক্ষেত্ৰীত বিজেপিৰ দলীয়ভাৱে সহায় কৰাৰ লগতে কংগ্ৰেছৰ বাবে এয়া বেয়া লক্ষণ বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই। বৰক্ষেত্ৰী এগৰাকী সক্ৰিয় কংগ্ৰেছ নেতা, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, একালৰ সভাপতি, একালৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক। তেওঁ কেইবাটাও স্তৰত কাম কৰি APCC মাইনৰিটি চেলৰ উপ সভাপতিৰ দায়িত্ব লৈ আছিলে। আৰু তেখেতে আজি তেখেতৰ নেতৃত্বত প্ৰায় ৩০০ কাৰ্যকৰ্তা লৈ আমাৰ দলত যোগদান কৰিছে। মই খাইৰুল হক চৌধুৰী ডাঙৰীয়া আৰু লগতে তেখেতৰ লগত যিসকল ব্যক্তি আহি দলত যোগদান কৰিছে প্ৰতিগৰাকী কাৰ্যকৰ্তাক আমাৰ দললৈকে স্বাগতম জনাইছোঁ। আৰু তেখেতৰ যোগদানৰ জৰিয়তে বৰক্ষেত্ৰী সমষ্টিত নলবাৰী জিলাত আমাৰ দলৰ ভেটি শক্তিশালী হ'ব বুলি আমি দৃঢ় দিছোঁ। আমাৰ খাইৰুল হক চৌধুৰী ডাঙৰীয়াই আজি অকল মুকালমুৱা পঞ্চায়তখনৰ যিখিনি কাৰ্যকৰ্তাক লৈ যোগদান কৰিছে, তেখেতে জানিব দিছে যে পৰৱৰ্তী সময়ত তেখেতৰ নেতৃত্বত আমাৰ নলবাৰী জিলাৰ প্ৰতিটো অঞ্চলত, বৰক্ষেত্ৰী সমষ্টিৰ প্ৰতিটো অঞ্চলত তেখেতৰ নেতৃত্বত বহু কংগ্ৰেছ কৰ্মী যোগাযোগ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত সেই যোগদান কাৰ্যসূচীত তেখেতৰ নেতৃত্বত আকৌ হ'ব।
আমাৰ কংগ্ৰেছৰ ক্ষতি আমি আমাৰ দলৰ এজন সাধাৰণ তৃণমূল পৰ্যায়ৰ কৰ্মী গ'লে আমাৰ ক্ষতি বুলি আমি ভাবোঁ আৰু এইটো স্বাভাৱিক কথা আমি এজন লগ হৈ দল হয় যে এজন তৃণমূল পৰ্যায়ৰ কৰ্মীও যে আমাৰ পৰা আঁতৰি যায় আমাৰ কাৰণে ক্ষতি হয় তেনেস্থলত এগৰাকী APCCৰ এগৰাকী প্ৰবীণ কাৰ্যকৰ্তা আৰু তেওঁৰ লগত আজি কেইবাশ লোক আহি দলত যোগদান কৰিছে গতিকে এইটো যদি আমাৰ কাৰণে এইটো মানে এটা মানে ভাল দিশ এইটো স্বাভাৱিকতে কংগ্ৰেছৰ কাৰণে এটা বেয়া দিশ গতিকে মই এইটো লৈ তেওঁলোকৰ লৈ মই ক'ব বিচৰা নাই কিন্তু মই ভাবোঁ যে ৰিণ্টু চৌধুৰী খাইৰুল হক চৌধুৰীৰ যোগদানে আমাৰ বৰক্ষেত্ৰী বিজেপিত আমাক এটা ভাল সুপ্ৰভাৱ পেলাব আৰু বিশেষকৈ মাইনৰিটি সম্প্ৰদায়ৰ যিসকল লোক আছে তেখেতসকলৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ তেখেতৰ যোগদানে পেলাব। ব্যুৰো ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।